নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থমেছলৈ। আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ লগত জড়িত হয়, সেইবাবে কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰ্মেশ্যন যিসমূহ আমাৰ বাবে জনাটো অতি প্ৰয়োজনীয়, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'ছ আপলোড দি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'ছসমূহ কাইণ্ডলি ৰেগুলাৰলি চাব, আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰ্মেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' আজিৰ ভিডিঅ'টো হৈছে অৰুণোদয় আঁচনিৰ লগত যুক্ত। যিসকলে বৰ্তমান অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হৈ আছে, যোৱা মাহলৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে, তেওঁলোকে কি এইটো মাহতো অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবনে? এইটো মাহত 10 তাৰিখত তেওঁলোকৰ বেংকৰ একাউণ্টত 1250 টকাকৈ সোমাবনে নাই, এইখিনিৰ ওপৰত ফাৰ্ষ্ট এটা আলোচনা কৰিম। তাৰ পাছত যিসকলে নতুনকৈ নাম দিছিলে তেওঁলোকৰ কি হ'ব সেই সম্পৰ্কে চৰকাৰে কিমান দূৰ কাম আগবাঢ়িছে সবিশেষ জনাম। চ' বন্ধুসকল, ফাৰ্ষ্ট কথাটি হৈছে যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছিলে যোৱা মাহলৈকে, এইটো মাহতো আপোনালোকৰ বেংকৰ একাউণ্টত 1250 টকা সোমোৱাৰ এটা সম্ভাৱনা আছে, কিয়নো চৰকাৰে কিন্তু এতিয়ালৈ কোনো ধৰণৰ তেনেকৈ ডিক্লেৰেশ্যন একো দিয়া নাই যে এইটো মাহত অৰুণোদয় আঁচনি বন্ধ কৰা হ'ব নতুন আবেদন প্ৰচেছৰ বাবে বা তেনেকুৱা। এতিয়ালৈ কিন্তু তেনেকৈ কোনো ধৰণৰ চৰকাৰে তেনেকৈ ডিক্লেৰেশ্যন দিয়া নাই বা ডিক্লেয়াৰ কৰা নাই। আৰু কথাটো হৈছে নতুনকৈ যিসকলে গ্ৰাম্য সভাত গৈ নাম দিছিলে, যিসকলে পূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাছিলে, তেওঁলোকে জানিব বিচাৰিছিলে যে তেওঁলোকে কেতিয়াৰ পৰা লাভ কৰিব। তো চৰকাৰে ইতিমধ্যে এটা পৰ্যায়ৰ কাম কমপ্লিট কৰিছে, কাৰণ অৰুণোদয় আঁচনিৰ মেক্সিমাম হিতাধিকাৰী যেন ইনক্লুড হ'ব পাৰে। অসমত যোৱাবাৰ অৰুণোদয় আঁচনিৰ যেতিয়া আছিলে এপ্লাই প্ৰচেছ চলিছিলে, তেতিয়া যিমান হিতাধিকাৰী আছে তাতকৈ যেন আৰু অধিক হিতাধিকাৰী চৰকাৰে ল'ব পাৰে, তাৰ বাবদ চৰকাৰে চেষ্টা কৰি আছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আঁচনিৰ ওপৰত বিশেষ গুৰুত্ব দিছে, যেন অসমৰ যিসমূহ দুখীয়া শ্ৰেণীৰ পৰিয়াল আছে সেই পৰিয়ালসমূহ যেন এই আঁচনিৰ সুবিধা লাভ কৰে। আৰু এইবাৰতো অৰুণোদয় আঁচনিত 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম, এইটো কৰি দিয়াৰ মাধ্যমে কি হৈছে, প্ৰতিটো ধৰক মেক্সিমাম ৰেচন কাৰ্ড থকা পৰিয়ালেই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। মেক্সিমামে লাভ কৰিব, কিন্তু মই বাৰে কৈ দিওঁ, কাৰণ আমাৰ মুখ্যমন্ত্ৰীদেৱে কিন্তু যথাসাধ্য চেষ্টা কৰিছে প্ৰতিটো বুথ পৰ্যায় লেভেলৰ পৰা পলিং ষ্টেচন বুথ যিটো পৰ্যায় আছে, প্ৰতিটো বুথত যেন এটা সমষ্টি যেন প্ৰতিটো বুথ অঞ্চলত যেন তেনেকৈ ডিভাইড কৰি দিব পাৰে অৰুণোদয় আঁচনি, সেই সম্পৰ্কে তেনেধৰণৰ পৰ্যায়ত কিন্তু কামখিনি আগবঢ়াই লৈ অহা হৈছে। আৰু আগন্তুক দিনত অতি সোনকালে আপোনালোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। যিসকলে বৰ্তমানৰ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে, এইটো মাহত আপোনালোকৰ লাভ কৰাৰ এটা সম্ভাৱনা আছে। যদি আপোনালোকৰ এইটো যদি পৰ্যায় এই মাহত যদি কিবা কাৰণত আঁচনি বন্ধ ৰখা হয় চৰকাৰৰ ফালৰ পৰা, তেতিয়াহ'লে ডেফিনেটলি এইটো হয়তো আগন্তুক দিনত যাতে সকলোৱে মিলি একেলগতে আঁচনি লাভ কৰিব পাৰে, নতুন আৰু পুৰণি সকলোৱে মিলি যিসকল যোগ্য হয় এজ পাৰ দ্য ৰুলছ, সেই হিচাপে হয়তো বন্ধ কৰা ৰাখিব পাৰে। আদাৰৱাইজ কোনো কাৰণ নাই। চৰকাৰে যথাসাধ্য চেষ্টা কৰি আছে যেন অৰুণোদয় আঁচনিৰ সুবিধা হিতাধিকাৰীসকলে লাভ কৰে। চ' বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোকৰ ডাউটছখিনি ক্লিয়াৰ হ'ল। চৰকাৰে আপোনালোকৰ লগত আছে, চৰকাৰে আপোনালোকৰ বাবে কাম কৰি আছে, তাৰ বাবদ চিন্তা কৰিবলগীয়া একো কাৰণ নাই। চ' বন্ধুসকল, আকৌ লগ পাম নতুন ভিডিঅ' নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।